সেইকাৰণে মনুষ্য মৃত্যুৰ মানে মুক্তিৰ দুৱাৰমুখ বুলি কৈছে যে মনুষ্য জন্ম হোৱাৰ পিছত আৰু যাতে কোনো জন্ম হ'ব নালাগে তাৰ ব্যৱস্থা মানুহে কৰিব পাৰে। এই অৱস্থাটোৰ নামে হ'ল নিবৃত্তি মাৰ্গ, নিগম মাৰ্গ। আৰু এই নিবৃত্তি মাৰ্গৰ বিধান কেৱল আৰু কেৱল এভাগ শাস্ত্ৰই প্ৰদান কৰিছে, সকলো নিগম কল্পতৰু মহাভাগত, ভাগৱতে দিছে। যে এইটো কি তেতিয়াহ'লে? পুনৰূপী জনম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম। বাৰে বাৰে জননীৰ যথৰত, যথৰ মানে গৰ্ভ, বাৰে বাৰে যাতে কোনো জননীৰ গৰ্ভত মই স্থিতি হ'ব নালাগে, হে ভগৱান এইবাৰে মোৰ জন্ম তুমি শেষ কৰি দিয়া। হৰি মোৰ এদিন দয়াল, কে জানিতে পারয়তু মার ঠাকুরাল। এ হরিয়ে নাহি জন্ম তোমার তথাপি জন্ম ধরা। কি কৈছে? নাহি জন্ম তথাপি তোমাৰো জন্ম ধৰা। কাৰ কথা কৈছে? পৰম ব্ৰহ্ম ভগৱানৰ কথা কৈছে, ঈশ্বৰৰ কথা কৈছে। সহি জন্মে জীৱৰজ নম দূৰ কৰা। হে ভগৱান তোমাৰ জন্ম নাই, তোমাৰ মৃত্যুও নাই, তুমিতো অজ, যাৰ জন্মও নাই মৃত্যুও নাই। কিন্তু তথাপিও তুমি বাৰে বাৰে অৱতাৰ ধাৰণ কৰা। কিয়? যাতে সেই অৱতাৰসমূহত কৃত লীলাসমূহ ভক্তসকলে অৱগাহন কৰি যাতে তেওঁলোকৰ জন্ম মৃত্যুৰ চক্ৰৰ পৰা তেওঁলোক যাতে মুক্ত হ'ব পাৰে। ভাগৱত এনেকুৱা এখন লীলা সমুদ্ৰ প্ৰভুসকল। ভাগৱত ভগৱন্ত পুৰুষৰ এনেকুৱা এক লীলা সমুদ্ৰ, য'ত স্নান পান অৱগাহন কৰি ভক্তসকলে, একান্ত সেৱকসকলে, সমৰ্পিত জনে জন্ম মৃত্যুৰ এই পাক চক্ৰৰ পৰা চিৰদিনৰ কাৰণে মুক্ত হ'ব পাৰে, পৰম ধামত গৈ তেওঁ অৱগাহন কৰিব পাৰে। গতিকে কৌটিত জন্মৰো পাপ উচ্ছাদ কৰিবৰ কাৰণে কৃষ্ণ কথা শুনা দৰকাৰ, প্ৰয়োজন। হীৰা নাহি ৰাম গোকুলৰ হন্তে হৰি, আখে মথুৰা ক। রঙ্গ মধ্যে বোধি কংস দুর্জন রাজাক। রাম পিতৃর মাতৃর পাশে সরিয়া বন্ধন, কৈলা উগ্র সেন নৃপতি নারায়ণ। গোকুলৰ পৰা ঈশ্বৰে মথুৰালৈকে আপোনালোকে সকলোৱে এই কথা জানে যে অক্ৰূৰ খুৰাই ৰাতিতে ৰথ ডকাই লৈ আহিলে। অৱশ্যে ভগৱানেই নিৰ্দেশ দিলে, অক্ৰূৰ খুৰাই ৰাতিতে ডকাই বা ৰথ পুৱাইলে নিদিবে পথ। মোৰ প্ৰাণৰ গোপীসকলে পোহৰ হলে তুমি মোক নিব নোৱাৰিবা কিন্তু ইয়াৰ পৰা। আৰু আপোনালোকে আচৰিত হ'ব ভাবিলে যে গোকুলৰ নিচিনাকে দধি দুগ্ধ মাখন উভয় নদী স্থান, তাতে তেওঁৰ যিবিলাক গৰখীয়া বন্ধু, নদী নলা গোটেই অৰণ্য বন সমান কৰি খেলি ফুৰা ভগৱান কৃষ্ণ, বৃন্দাবনত গোপীসকলৰ লগত ৰাসক্ৰীড়াৰ দৰে উত্তম ক্ৰীড়া সাধন কৰা ভগৱান কৃষ্ণ,
সেই সমস্তবিলাক আৰু নন্দ যশোদাৰ যি মৰম সাদৰ, গোপীবিলাকৰ যি প্ৰেম, এই সকলোকে পৰিত্যাগ কৰি একমাত্ৰ কৰ্তব্য নিৰ্বাহন কৰিবৰ কাৰণে ভগৱান কৃষ্ণই সেই কম বয়সতে 7 বছৰ বয়সতেই তেওঁ মথুৰালৈকে আহিবৰ কাৰণে সিদ্ধান্ত ল'লে। প্ৰভু অকল মনত ৰাখিব, কৰ্তব্য এনেকুৱা এটা বস্তু যি কৰ্তব্যই আপোনাৰ সকলো প্ৰকাৰৰ মানে এলাহ আৰু ভোগ স্বাচ্ছন্দ্যক তেওঁ কি কৰিব পাৰে, পৰিত্যাগ কৰিব পাৰিব লাগিব। ভগৱান তাৰ আদৰ্শ, চূড়ান্ত আদৰ্শ। মইনো কি কংসক মাৰিবলৈ যাম, ইয়াত ইমান মস্তি কৰি খাই লৈ থাকিব পাৰিছোঁ, আকৌনো কেলে যাব লাগে। ভগৱান কৃষ্ণৰ দায়িত্ব, কাৰণ তেওঁ আহিছে কি কাৰণত পৃথিৱীত, পৰিত্ৰাণায় সাধূনাম, সাধুসকলক পৰিত্ৰাণ কৰিবলৈ, বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিক বিনাশ কৰিবৰ কাৰণে, ধৰ্ম সংস্থাপনাৰ্থায়ে সম্ভৱামি যুগে যুগে, আৰু ধৰ্মক প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে বাৰে বাৰে পৃথিৱীত তেওঁ আহে। এইবাৰো আহিছে ভগৱান কাক, কংসৰ দৰে দুৰাচাৰীক নিধন কৰিব লাগে, গোকুলৰ পৰা গুচি আহিলে তেওঁ। মই এইখিনিতে এটি বেলেগ প্ৰসংগ আপোনালোকক আজি বৰ ৰসিক প্ৰসংগ এটা ক'ব খুজিছোঁ। আপোনালোকে জানে যে যেতিয়া ভগৱান শ্ৰী ৰামচন্দ্ৰ ত্ৰেতাৰ যুগত চক্ৰৱৰ্তী মহাৰাজ অযোধ্যা নৰপতি দশৰথে সিদ্ধান্ত ল'লে যে ৰামক ৰাজ অভিষেক কৰা হ'ব পুষ্য নক্ষত্ৰ পিছদিনাখন। জংকতটো ৰাতিয়ে লাগিল মন্থৰাৰ কুমন্ত্ৰণাত। মাতৃ কৈকেয়ীয়ে দেৱাসুৰ সংগ্ৰামত পাব লগা বৰ সিদিনাখনে বিচাৰিলে, আৰু বিচাৰিলে এনেকুৱা অদ্ভুত বৰ বিচাৰিলে স্বামীৰ পৰা, যিটো তেওঁ কাহানিও কল্পনা কৰা নাছিল। তেওঁৰ প্ৰাণ সমপুত্ৰ ৰামচন্দ্ৰৰ 14 বছৰ বনবাস যে বিচাৰিলে, আপোনালোকে চাব, বাল্মীকিকৃত ৰামায়ণে হওক, গোস্বামী তুলসীদাসকৃত ৰামায়ণে হওক, শুক ৰামায়ণ, আপোনালোকে ভাগৱততো ৰামায়ণ উল্লেখ আছে, খুব কম সংক্ষিপ্ততে শুকদেৱে ৰামায়ণ বৰ্ণন কৰে, যাক শুক ৰামায়ণ বুলি কোৱা হয়। পৰীক্ষিতৰ আগত ৰামায়ণ বৰ্ণন কৰিছে, বৰ বিলক্ষণযুক্ত, মানে সংস্কৃত ভাগৱতত বৰ বিলক্ষণযুক্ত শ্লোকসমূহ পদাৱলী তাত বৰ্ণন হৈছে। শ্লোক শুক ৰামায়ণত তাত কোৱা হৈছে, আপুনি এটাও এনে বাক্য নাই যিটো বাক্য দশৰথৰ শ্ৰীমুখে ওলাইছে যে ৰামক বনবাস দিয়া হ'ল, নাই। দশৰথে মৌন হৈ আছে, কি ক'ব। কিন্তু এই বাৰ্তা যেতিয়া ৰামচন্দ্ৰই গম পালে, প্ৰভু ৰামচন্দ্ৰই সত্যক ৰাখিবৰ কাৰণে, কাৰণ মনত ৰাখিব প্ৰভুসকল, সত্যই ৰাম, ৰামে সত্য, জগতত দ্বিতীয় পৰিভাষা নাই। পিতৃৰ সত্যক ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ৰামচন্দ্ৰই নিজেই সিদ্ধান্ত গ্ৰহণ কৰিলে যে মই এই মুহূৰ্ততেই বনবাসী হ'লোঁ। আচৰিত লাগে যে বনলে গমন নকৰোঁতেই প্ৰভু ৰামচন্দ্ৰই ৰাজকাৰেঙতে বনবাসী হৈ গ'ল। কাৰণ যুৱৰাজ হিচাপে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে যাৰ অভিষেক হ'ব, সেইকাৰণে ৰামচন্দ্ৰৰ শিৰৰ ওপৰত এটি সুবৰ্ণ ছত্ৰ ধাৰণ কৰি ৰাখিছিল। ৰামচন্দ্ৰই যেতিয়া পিতৃৰ লগত কথা পাতি ওলাই আহিছিল, তেতিয়া ছত্ৰধাৰীয়ে যেতিয়া সেই ৰামচন্দ্ৰৰ শিৰত ছত্ৰ ধাৰণ কৰিছিল, ৰামচন্দ্ৰই ছত্ৰটো গুচাই দিছিল যে মোক আৰু এই ছত্ৰটোৰ প্ৰয়োজন নাই, আৰু স্বৰ্ণময়ী পাদুকা পানৈ খুলি থৈছিল। খালী ভৰিৰে বিনা মুকুট আৰু বিনা ছত্ৰে দণ্ডে তেওঁ খোজকাঢ়িছিল। তেওঁৰ মন্ত্ৰী সুমন্তই সুধিছিল যে হে যুৱৰাজ, কি কাৰণত? বোলে না, মইতো বনবাসী হ'লোঁ এই মুহূৰ্ততে পিতৃৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে। আচ্ছা, দশৰথে কি বুলি কৈছিল? মই প্ৰসংগটো এইকাৰণে আনিছোঁ, দশৰথে কৈছিল প্ৰভু ৰামক, কি বুলি কৈছিলে? যে হে পুত্ৰ ৰাম, তুমি এটা কাম কৰা, যিহেতু সমগ্ৰ আমত্যবৰ্গ, মন্ত্ৰীবৰ্গ, সমগ্ৰ পাৰিষদৰ মাজত প্ৰস্তাৱ পাৰিত কৰা হৈছিল যে তোমাক ৰাজ্য অভিষেক কৰা হ'ব, কাইলৈ ৰজা পাতা হ'ব অযোধ্যাৰ।
এতেকে তুমি মোক পোতাশালত বন্দী কৰি দিয়া, মোক জেলত ভৰাই দিয়া, তুমি ৰজা হৈ যোৱা। কাৰণ তুমি ৰজা হোৱাটো ধৰণীৰ কাৰণে, মেদিনীৰ কাৰণে, পৃথিৱীৰ কাৰণে কল্যাণকাৰী। ভগৱান শ্ৰী ৰামচন্দ্ৰই মনে মনে চিন্তা কৰিছিল যে এই কাম মোৰ দ্বাৰা কৰিবৰ কাৰণে মই পৃথিৱীত আহিছোঁ নেকি? এই কামটো মোৰ পিছৰ জন্মত কংসই কৰিব। এইটো কাম নিজৰ পিতৃক জেলত থৈ পেলাই নিজে ৰজা হ'ব, মইতো এই কাম কৰিব নোৱাৰো। প্ৰভু, অকল ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিত কেতিয়াও বাপেকক জেলত থৈ পেলাই পুতেক ৰজা হোৱা ভাৰতীয় সনাতন পৰম্পৰাত নাই। আৰু এই পৰম্পৰা ক'ত আছে আপোনালোকে নকলেও জানে। বাপেকক জেলত থৈ পুতেক ৰজা হোৱা ভাৰতবৰ্ষৰ ইতিহাসত আছে। সেইবিলাক কোন আছিল সেয়া আমি নকলেও হ'ব, আপোনালোকে জানে। কিন্তু ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা, হিন্দু সভ্যতা আৰু সংস্কৃতিৰ প্ৰবাহমান গতিত হাজাৰ হাজাৰ বছৰ ধৰি প্ৰবাহিত হৈ আছে। সেই প্ৰবাহমান সোঁতত কেতিয়াও পুত্ৰই পিতৃক পোতাশালত থৈ ৰজা হোৱাৰ নজিৰ আজিলৈকে নাই। আৰু এই নজিৰ এগৰাকীৰ অসুৰে, কংসৰ নিচিনা অসুৰে দেখুৱালে কাৰণে আজি 7 বছৰ বয়সতো কৰ্তব্যক নিৰ্বাহন কৰা ভগৱান কৃষ্ণ গোকুলৰ নিচিনা সমস্ত আদৰ সন্মান ঘি মাখন পৰিত্যাগ কৰি তেওঁ কলৈকে আহিছে? মথুৰালৈকে আহিছে।